নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক অন্য এটা শিক্ষামূলক ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি নৱম শ্ৰেণীৰ একাদশ অধ্যায় যুজ পাঠটোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ ওলাইছো বলা আমি পাঠটোৰ প্ৰশ্ন উত্তৰ শিতানলৈ আগবাঢ়ো এক অতি চমুকৈ উত্তৰ লিখা ক কাৰ বেগৰ পৰা টকা চুৰ হৈছিল উত্তৰ প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ হৈছিল খ সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি উত্তৰ সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম আছিল মহেন্দ্ৰ মাষ্টৰ গ নিৰ্মলে কাক বিচাৰি দোকানলৈ গৈছিল উত্তৰ নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি দোকানলৈ গৈছিল ঘ সিদ্ধাৰ্থই পেন্সিল বক্সত কি সাঁচি থৈছিল উত্তৰ সিদ্ধাৰ্থই পেন্সিল বক্সত দেউতাকে দিয়া চকলেটৰ কাগজবোৰ সাঁচি থৈছিল উঙ নিৰ্মলে কিয় বহুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল উত্তৰ তেওঁৰ দেহত হোৱা জটিল ৰোগৰ চিকিৎসাৰ বাবে প্ৰশ্ন 2 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল উত্তৰ সিদ্ধাৰ্থৰ মাক বাপেকে সকলো সময়তে কাজিয়া কৰি আছিল আৰু অৱশেষত বাপেকে সিহঁতক এৰি থৈ কৰবালৈ গুচি গল মাকেও তাৰ কোনো যত্ন নোলোৱা হল সি মনত আঘাত পাই দোকানীজনৰ কুপৰামৰ্শক্ৰমে মনৰ এই অশান্তি দুখ দূৰ কৰিবলৈ সিগাৰেট হুপিবলৈ আৰম্ভ কৰিলে সিগাৰেট কিনিবলৈ পইচাৰ অভাৱত সিদ্ধাৰ্থই বেগৰ পৰা পইচা চুৰ কৰিছিল প্ৰশ্ন খ কি কাৰণত সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল উত্তৰ সিদ্ধাৰ্থ বুজা হোৱা বয়সৰ পৰাই সি দেখিছিল তাৰ মাক দেউতাকৰ মাজত দুৰ্বাদল কাজিয়া প্ৰচণ্ড চিঞৰবাখৰ গালিগালাজ আদিয়ে তাক দুখিত কৰি তুলিছিল অৱশেষত দেউতাকে এদিন সিহঁতক এৰি কৰবালৈ গুচি গল মাকৰ পৰাও সি পাবলগীয়া মৰম চেনেহ আলপৈচান নাপায় তাৰ প্ৰতি মাকৰ মনোযোগ একেবাৰে নোহোৱা হৈ পৰাত সি অন্তৰত অত্যন্ত আঘাত পায় ভীষণ অশান্তিত ভুগিবলৈ ধৰে তাৰ এনে অৱস্থাৰ উমান পাই দুষ্ট বুদ্ধিৰ দোকানীজনৰ কুপৰামৰ্শত মনৰ অশান্তি দূৰ কৰিবলৈ প্ৰথমে সিগাৰেট আৰু পিছত ড্ৰাগছ আদি নিচাজাতীয় বস্তু ব্যৱহাৰ কৰিবলৈ ধৰিলে এনেদৰে সি নিচাসক্ত হৈ পৰিল প্ৰশ্ন গ নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি কিয় পাণ দোকানখনলৈ গৈছিল উত্তৰ সিদ্ধাৰ্থই আগতে নিৰ্মলহঁতৰ লগত হাঁহিছিল খেলিছিল কেইমাহমানৰ পৰা সি গহীন খিংখিঙীয়া আৰু বেপেৰুৱা হৈ পৰিছে বন্ধুসকলৰ পৰা আঁতৰি শ্ৰেণীত পিছফালে বহিবলৈ লৈছে শিক্ষকে কৰিবলৈ দিয়া ঘৰৰ কাম প্ৰায়ে নকৰে আনকি মাজে মাজে স্কুলো ক্ষতি কৰে নিৰ্মলে তাৰ মাক দেউতাকৰ বিষয়ে কিছু কথা ইকান সিকানকৈ শুনিছে নিৰ্মলে ভাবিছিল তাৰ পৰিৱৰ্তন চাগে সেইবোৰ কাৰণতে হৈছে হয়তো সেই কথাও সঁচা কিন্তু এই ৰহস্যময় পাণ দোকানত তাৰ সঘন উপস্থিতিয়ে যেন নিৰ্মলক দুৰ্বোধ্য সাঁথৰৰ মাজলৈ টানি লৈ গল এই সাঁথৰৰ সমাধান এই ৰহস্য উদ্ঘাটন কৰিব লাগিব এই ৰহস্যৰ পাকত আপোন বন্ধু এজনক হেৰাই যাবলৈ দিব নোৱাৰি সেইকাৰণে নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি পাণ দোকানখনলৈ গৈছিল প্ৰিয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে অন্যান্য ভিডিঅ'সমূহৰ বাবেও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰা এই চেনেলটোত তোমালোকৰ সকলো বিষয়ৰে প্ৰশ্ন উত্তৰ সন্নিৱিষ্ট কৰা হৈছে প্ৰয়োজনীয় প্ৰশ্ন উত্তৰসমূহ চেনেলটোত গৈ প্লেলিষ্টসমূহ চেক কৰি লিখি ল'ব পাৰিবা আহা পিছৰ প্ৰশ্ন উত্তৰলৈ আগবাঢ়ো ঘ সিদ্ধাৰ্থই প্ৰথমতে কিয় নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল উত্তৰ সদায় নিৰ্মলহঁতৰ লগত হাঁহি ধেমালি কৰা সিদ্ধাৰ্থ কেইমাহমানৰ পৰা গহীন খিংখিঙীয়া আৰু বেপৰুৱা হৈ পৰা সিহঁতক এৰি শ্ৰেণীত পিছফালে বহা আৰু শিক্ষকে কৰিব দিয়া ঘৰৰ কাম প্ৰায়ে নকৰা আদি পৰিৱৰ্তন লক্ষ্য কৰি নিৰ্মলে আপোন বন্ধু সিদ্ধাৰ্থক বাৰে বাৰে সুধিছিল তোৰ কি হৈছে মোক ক'বই লাগিব সিদ্ধাৰ্থই নিৰ্মলৰ দৰে তাক অতিকৈ ভাল পোৱা বন্ধু তাৰোপৰি মনৰ শান্তি পাবলৈ বুলি পাণ দোকানখনত সিগাৰেট হুপি থকা অৱস্থাতে ধৰা পৰাত অতিকৈ লজ্জিত হোৱাত নিৰ্মলৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাছিল সি ভাবিছিল মহেন্দ্ৰ মাষ্টৰৰ ককৰ্ষ কঠোৰ বাক্যবানৰ মুখামুখি হোৱা সহজ হলেও নিৰ্মলৰ দৰে ইমান ভাল বন্ধু এজনৰ মুখামুখি হোৱা সহজ নহয় তাৰ দৰে লৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি সিদ্ধাৰ্থই প্ৰথমতে নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল প্ৰশ্ন উঙ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি কৈছিল উত্তৰ নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থ প্ৰচণ্ড আঘাতত যেন নিৰ্বাক নিস্তব্ধ হৈ পৰিল কি ক'ব ভাবি পোৱাৰ আগতে নিৰ্মলৰ কোমল শব্দবোৰ আন্ধাৰ উজাই আহি তাৰ কাণত বাজিল বাধা দিবলৈ বুজাবলৈ সাহস দিবলৈ মই নাথাকিলেও তই সেই পাণ দোকানখনলৈ নাযাবি সিদ্ধাৰ্থৰ বুকুখন মোচৰ খাই উঠিল সি নিৰ্মলৰ হাত এখনত খামুচি খেপ ঢুকি ক'লে মই নিশ্চয় চেষ্টা কৰিম নিৰ্মল চকুৰ সন্মুখত নাথাকিলেও মোৰ বুকুৰ ভিতৰৰ পৰাই তই মোক বাধা দি থাকিবি মই জানো প্ৰশ্ন 3 তোৰ কি হৈছে মোক ক'বই লাগিব সিদ্ধাৰ্থ নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থক কেনেকৈ প্ৰভাৱিত কৰিছিল
সিদ্ধাৰ্থৰ মন, কাম-কাজ আৰু স্বভাৱ চাল-চলনৰ পৰিৱৰ্তন দেখি সিদ্ধাৰ্থৰ আপোন বন্ধু নিৰ্মল বৰ চিন্তিত হৈ পৰিছিল। পাণ দোকানখনত চিগাৰেট হুপি থকা নিৰ্মলে মাতি আনি প্ৰশান্তৰ বেগৰ পৰা টকা চুৰি কৰি অনাৰ কথাকে ধৰি তাৰ কিয় এনে হৈছে কবলৈ টানি ধৰিছিল। এই কথাৰ উত্তৰ নিদি সিদ্ধাৰ্থই দৌৰি গৈ বাছত উঠাৰ সময়তো নিৰ্মলে কৈছিল, তোৰ কি হৈছে মোক কবই লাগিব সিদ্ধাৰ্থ। ইয়াৰ পিছত সিদ্ধাৰ্থ এসপ্তাহলৈ বিদ্যালয়লৈ যোৱা নাই। গলেই নিৰ্মলক লগ পাব, সেইকাৰণে যাবলৈ সাহ হোৱা নাই। নিৰ্মলৰ কথাষাৰ তাৰ যন্ত্ৰণাদগ্ধ বুকুৰ মাজত বাজি শান্তিৰ সংগীত হৈ ৰৈছে। সিদ্ধাৰ্থই অনুভৱ কৰিছে, তোৰ কি হৈছে মোক কবই লাগিব সিদ্ধাৰ্থ। এইষাৰ কথা কব পৰা মানুহবোৰেই তাৰ জীৱনৰ পৰা বহু দূৰলৈ গুচি গল। এইষাৰ কথাৰ উত্তৰ দিব নোৱাৰি অগভীৰ মৌনতাৰ মাজত সিদ্ধাৰ্থ ছটফটাই থাকিল। 4 নং প্ৰশ্ন, সিদ্ধাৰ্থই কিয় নিসংগতাত ভুগিছিল বুজাই লিখা। উত্তৰ, সিদ্ধাৰ্থই বুজা হোৱাৰ পৰাই দেখিছিল মাক দেউতাকৰ দুৰ্বাদল কাজিয়া, চিঞৰ বাখৰ, গালিগালাজ। সি নিশ্চুপ হৈ সকলো লক্ষ্য কৰিছিল আৰু ভীষণ অশান্তিত ভুগিছিল। এনেতে এদিন দেউতাকে সিহঁতক এৰি গুচি গল। মাকৰ পৰা পাবলগীয়া মৰমবোৰ সি নোপোৱা হল। ঘৰুৱা এই ঘটনাই তাক বিদ্ৰোহী খিংখিঙীয়া কৰি তুলিলে। সদায় লগৰীয়াৰ লগত হাঁহি ধেমালি কৰি থকা সিদ্ধাৰ্থৰ মুখৰ হাঁহি নোহোৱা হল। অতি খঙাল আৰু কঠোৰ শাসন কৰা শিক্ষকৰ কথাটো সি টান মুখে উত্তৰ দি প্ৰতিবাদ কৰিব পৰা হল। মনৰ এনে হতাশ আৰু অশান্তি দূৰ কৰিবৰ বাবে পাণ দোকানীয়ে দিয়া কুপৰামৰ্শত সি চিগাৰেট হুপিবলৈ ধৰিলে, ড্ৰাগছত ধৰিলে। এইবোৰ কাৰণতে সিদ্ধাৰ্থই শ্ৰেণীতো কাৰো লগত নবহি একেবাৰে শেষৰ বেঞ্চত বহিবলৈ ললে। তাৰ কি হৈছে সেই কথা কবই লাগিব বুলি তাৰ অতি আপোন বন্ধু নিৰ্মলে টানি ধৰাত নিৰ্মলকো সি এৰাই চলিব ধৰিলে। তাৰ কথা বতৰা, চাল চলন, আচাৰ ব্যৱহাৰৰ পৰিৱৰ্তন ঘটিল। কাৰো লগত নিমিলা হল। কোনে তাক মনৰ এই অশান্তি, হতাশা, দুখ বেদনা দূৰ কৰিব আদি চিন্তাই তাক অতিষ্ঠ কৰি তুলিছিল। এইবোৰ কাৰণতেই সিদ্ধাৰ্থই নিসংগতাত ভুগিছিল। প্ৰশ্ন নং 5, এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, তোমালোকে ভালকৈ মনত ৰাখিবা। নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বিৱৰি লিখা। উত্তৰ, সিদ্ধাৰ্থ আছিল নিৰ্মলৰ সহপাঠী আৰু অতি অন্তৰংগ আপোন বন্ধু। ঘৰুৱা সমস্যাই সিদ্ধাৰ্থক পঢ়া শুনাত বাধা দিয়াৰ উপৰিও হতাশাত অন্তৰ অস্থিৰ কৰি তুলিছিল। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ অতি বেয়া মনৰ পাণ দোকানীজনৰ কথা মতে মনত শান্তি পাবলৈ, হতাশ ভাৱ আঁতৰাবলৈ সি প্ৰথমে চিগাৰেট হুপিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত ড্ৰাগছত ধৰে। এই অধঃপতিত অৱস্থাৰ পৰা ভুল বাটৰ পৰা আঁতৰাই আনিবলৈ নিৰ্মল দৃঢ় সংকল্প হৈছিল। এজন আপোন বন্ধু এনেদৰে ভুল বাটে আগবঢ়াত নিৰ্মল অতিকৈ উদ্বিগ্ন আৰু দুঃখিত হৈছিল। পাণ দোকানখনলৈ সঘনাই সিদ্ধাৰ্থ গৈ থকাত নিৰ্মলে কিবা ৰহস্যৰ গোন্ধ পাই তালৈ গৈ দেখিলে সিদ্ধাৰ্থই তাত চিগাৰেট হুপি আছে। তাক তাৰ পৰা মাতি আনি সি কিয় এনেকুৱা হৈছে, তাৰ কি হৈছে তাক কবলৈ টানি ধৰিছিল। এই কথাৰ কোনো উত্তৰ নিদি সিদ্ধাৰ্থ গুচি গল যদিও এদিন তাক অকলশৰে মাতি নি সকলো কথা সুধিলে। সিদ্ধাৰ্থই এজন আপোন বন্ধুৰ কথা এৰাব নোৱাৰি তাৰ দুখৰ কাহিনী বিৱৰি কলে। তেতিয়া নিৰ্মলে সিদ্ধাৰ্থক বুজাইছিল যে আচল কথা হল মনটো। মনে জীৱনটোক ভাল পাব লাগিব। জীৱনটোক ভাল পালে প্ৰকৃতিৰ সকলোৱেই মানুহক আপোন কৰি লয়। এইবোৰ ভাল পোৱা মানুহ কেতিয়াও নিস্ব শূন্য নহয়। আচলতে মন গলেই সুখী হব পাৰি। গল্প উপন্যাস লিখিব নোৱাৰিলেও সেইবোৰ পঢ়ি আনন্দ পাব পাৰি। গান গাব নাজানিলেও গান শুনি প্ৰাণত সুখ পাব পাৰি। সকলো মানুহৰেই জীৱনবোৰ একো একোখন যুঁজ। নিৰ্মলে সিদ্ধাৰ্থক বুজাই শেষত কলে, অহা সপ্তাহত মই বাহিৰলৈ যাম বহুদিনৰ বাবে। মোৰ দেহত এটা জটিল ৰোগ হৈছে বুজিছ, ময়ো যুঁজিছো। সবেই যুঁজে, মাথো সকলোৰে যুঁজবোৰ বেলেগ বেলেগ। আৰু কলে, বাধা দিবলৈ, বুজাবলৈ, সাহস দিবলৈ মই নাথাকিলেও তই সেই পাণ দোকানখনলৈ নাযাবি। সিদ্ধাৰ্থৰ বুকুখন যেন মোচৰ খাই উঠিল। সি নিৰ্মলৰ হাতখনত খামুচি ধৰি আবেগেৰে কলে, মই নিশ্চয় চেষ্টা কৰিম নিৰ্মল। চকুৰ সন্মুখত নাথাকিলেও মোৰ বুকুৰ ভিতৰৰ পৰাই তই মোক বাধা দি থাকিবি, মই জানো। এনেদৰে নিৰ্মলে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আনিবলৈ চেষ্টা কৰিছিল। প্ৰশ্ন 6, তাৰ দৰে লৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি অস্বস্তিকৰ মৌনতাৰ মাজত মাথো ছটফটাবহে পাৰি। কথাষাৰৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা। উত্তৰ, কেইমাহমানৰ পৰা নিৰ্মলে লক্ষ্য কৰিছিল সিদ্ধাৰ্থক গহীন, খিংখিঙীয়া আৰু বেপেৰুৱা হৈ পৰিছে। বন্ধুসকলৰ পৰা আঁতৰি শ্ৰেণীত পিছফালে বহিবলৈ লৈছে। শিক্ষকে কৰিবলৈ দিয়া ঘৰৰ কাম প্ৰায়ে নকৰে। আনকি মাজে মাজে সি স্কুলে ক্ষতি কৰে। তাৰোপৰি সঘনে সি ওচৰৰ পাণ দোকানখনলৈও যায়। পাণ দোকানলৈ সি কিয় যায় এই কথাৰ ৰহস্য এদিন নিৰ্মলে ভেদ কৰিলে। সিদ্ধাৰ্থক বিচাৰি গৈ নিৰ্মলে দেখিলে সিদ্ধাৰ্থই চিগাৰেট হুপি আছে। এদিন নিৰ্মলে সিদ্ধাৰ্থক পাণ দোকানখনৰ পৰা মাতি আনি সুধিছিল, সি কিয় প্ৰশান্তৰ বেগৰ পৰা টকা চুৰি কৰিলে, কিয় সি চিগাৰেট হুপিবলৈ লৈছে। ইয়াৰ কোনো উত্তৰ সিদ্ধাৰ্থই নিৰ্মলক দিব পৰা নাছিল।
নিৰ্মল আছিল সিদ্ধাৰ্থৰ অতি আপোন বন্ধু। তাৰ পৰা কোনো উত্তৰ নাপাই নিৰ্মলে পুনৰ তাক কৈছিল, তোৰ কি হৈছে মোক কবই লাগিব সিদ্ধাৰ্থ। সিদ্ধাৰ্থই নিৰ্মলৰ এই কথাৰ উত্তৰ নিদি ততাতৈয়াকৈ বাছত উঠি আঁতৰি গল। ইয়াৰ পিছত সিদ্ধাৰ্থ এসপ্তাহমান বিদ্যালয়লৈ যোৱা নাই। যাবলৈ তাৰ সাহস হোৱা নাই। নিৰ্মলৰ কথাষাৰ তাৰ যন্ত্ৰণাদগ্ধ বুকুৰ মাজত বাজি শান্তিৰ সংগীত হৈ ৰৈছে। এইষাৰ কথা কব পৰা মানুহ তাৰ জীৱনৰ পৰা বহু দূৰলৈ গুচি গল। মহেন্দ্ৰ মাষ্টৰৰ ককৰ্ষত কঠোৰ বাক্যবাণৰ মুখামুখি হোৱা যেন সহজ। তাৰ দৰে বেপেৰুৱা উদণ্ড ল'ৰা এজনৰ বাবে চকুত চকুত হৈ সেই আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াও সহজ। কিন্তু নিৰ্মলৰ দৰে তাৰ প্ৰতি অতিপাত ভালপোৱা অন্তৰংগ বন্ধু এজনৰ মুখামুখি হোৱা সহজ নহয়। তাৰ দৰে ল'ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি, নিজৰ অন্তৰৰ সকলো কথা খুলি কবলৈ সাহস গোটাব নোৱাৰি, নিজকে অতি হীন বুলি অনুভৱ কৰি অতি অস্বস্তিকৰভাৱে সি মনে মনে থাকিব লগা হল। খুলি কব নোৱাৰা বেদনাত সি ছটফটাই থাকিল। প্ৰশ্ন নং 17। হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি, ইমানেই তীব্ৰ সেই শূন্যতাৰ ভাৰ, দুখৰ দাহন। কথাষাৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছে বুজাই লিখা। উত্তৰ: সমনীয়া বন্ধুৰ লগত সদায় হাঁহি ধেমালি কৰি থকা সিদ্ধাৰ্থ যেতিয়া মাক দেউতাকৰ অনবৰতে লাগি থকা কাজিয়া, চিঞৰ বাখৰ, গালিগালাজবোৰ নীৰৱে শুনি আছিল আৰু অৱশেষত দেউতাকে এদিন সিহঁতক এৰি আঁতৰি গুচি গল, তাৰ পিছতো সি মাকৰ পৰা পাব লগা মৰমখিনি নোপোৱা হল। সি হৈ পৰিল গহীন, খিংখিঙীয়া, বেপেৰুৱা, বন্ধুৰ পৰা আঁতৰি শ্ৰেণীত পিছফালে বহিবলৈ ধৰা এজন অকলশৰীয়া ল'ৰা। ইয়াৰ পিছত দেউতাকে সপ্তাহ পষেকৰ মূৰে মূৰে আহি তাক স্কুল ছুটিৰ পিছত লগ ধৰি চকলেট আদি দিছিল। তথাপি সি শান্তি পোৱা নাছিল। অকলশৰীয়াভাৱে এন্ধাৰ কোঠাত সোমাই বিচনাত পৰি থাকে। উজাগৰ ৰাতিবোৰ তাৰ চকুৰ পানী শুকাই গৈছিল। মচি দিব পৰাকৈ মাকৰ কোমল হাত দুখনৰো সি অভাৱ অনুভৱ কৰিছিল। দেউতাকে দিয়া চকলেটবোৰৰ কাগজবোৰ তাৰ পেঞ্চিল বক্সত ভৰাই থওঁতে বক্সটো ভৰি গৈছিল। আনহাতে তাতকৈও সোনকালে ভৰি পৰিছিল তাৰ বুকুখন অসহনীয় শূন্যতাৰে। সেই শূন্যতাৰ ভাৰ, দুখৰ দহন ইমানেই তীব্ৰতৰ আছিল যে সি হাঁহিব নোৱাৰে, শুব নোৱাৰে, খেলিব নোৱাৰে। অসহনীয় বেদনা আৰু শূন্যতাই সিদ্ধাৰ্থক অস্থিৰ কৰি তুলিছিল। প্ৰশ্ন 8। সিদ্ধাৰ্থই কিহৰ তাড়নাত মাকৰ খাৰুযোৰ চুৰি কৰিছিল আৰু তাৰ কিয় অন্তৰ্দহন হৈছিল বুজাই লিখা। লিক হৈ আছে, লিখা কৰি ল'বা। উত্তৰ: অশান্ত মনৰ দুখ বেদনা হতাশা আঁতৰাবলৈ পাণ দোকানীজনৰ কুপৰামৰ্শ ক্ৰমে সিদ্ধাৰ্থই চিগাৰেট হুপিবলৈ আৰম্ভ কৰিছিল। সি অনুভৱ কৰিছিল নিষিদ্ধ ড্ৰাগছ খালে সি মনত আৰু শান্তি পাব। সেই ড্ৰাগছ ব্যৱহাৰ কৰাৰ প্ৰবল তাড়নাতে টকাৰ অভাৱী সিদ্ধাৰ্থই মাকৰ খাৰুযোৰ চুৰি কৰিছিল। খাৰুযোৰ চুৰি কৰি মনে মনে গৈ ড্ৰাগছৰ কাৰণে পাণ দোকানীজনৰ হাতত তুলি দিয়াৰ সময়তে সিহঁতৰ ঘৰত কাম কৰি থকা ছোৱালীজনীক চুৰি কৰা সন্দেহত পুলিচে লকআপত ভৰাই থলেনি। বেচেৰী ছোৱালীজনীৰ কথা ভাবি অন্তৰ্দ্বন্দ্ব হৈছিল তাৰ। ছোৱালীজনীৰ কৰুণ মুখখনি আৰু নিচাৰ প্ৰতি তীব্ৰ আসক্তি, এই সকলোবোৰৰ টনা আজোৰাৰ মাজেৰে এটা বিনিদ্ৰ ৰাতি পাৰ কৰি এসময়ত সি অনুভৱ কৰিছিল তাৰ ভিতৰৰ আচল মানুহটোৰ ইতিমধ্যে মৃত্যু হৈছে। প্ৰশ্ন 9। আচলতে মন গলেই সুখী হব পাৰি জান? কি প্ৰসংগত নিৰ্মলে সিদ্ধাৰ্থক এনেদৰে কৈছিল বুজাই লিখা। উত্তৰ: সিদ্ধাৰ্থই তাৰ মনৰ সকলো দুখ আৰু হতাশাৰ কথা, ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সি নিচাসক্ত হোৱাৰ কথা, ড্ৰাগছ সেৱন কৰা, এইবোৰ খাবলৈ অভাৱত পৰি পইচা চুৰি কৰাৰ কথা, এই সকলো তাৰ অন্তৰংগ বন্ধু নিৰ্মলক মন খুলি কলে। ইয়াৰ পিছতে সি হুমুনিয়াহ কাঢ়ি কলে সি হয়তো ড্ৰাগছ সেৱন কৰি তাৰ মৰণ মাতিছে। তেতিয়া নিৰ্মলে তাক এনেদৰে ভাগি নপৰিবলৈ বাৰে বাৰে বুজনি দি মনটো ডাঠ কৰিবলৈ সাহস দিলে। নিৰ্মলে বুজনি দি তাক কৈছিল, আচল কথা কি জান? মনটো। তই কৈছিলি জীৱনটোৱে তোক প্ৰবঞ্চনা কৰিলে। জীৱনটোক ভাল পালে জীৱনটোৱে কেতিয়াও প্ৰবঞ্চনা নকৰে। মন গলেই প্ৰকৃতিৰ সকলো বস্তুকে ভাল পাব পাৰি। এইবোৰ ভালপোৱা মানুহ কেতিয়াও অকলশৰীয়া, নিঃস্ব, শূন্য নহয়। নিৰ্মলে কৈছিল, আচলতে মন গলেই সুখী হব পাৰি জান? নিৰ্মলে বুজাইছিল, গল্প উপন্যাস লিখিব নাজানিলেও মন গলেই তাক পঢ়ি তৃপ্ত হব পাৰি। গান গাব নাজানিলেও মন গলেই গান শুনি অন্তৰত অপাৰ আনন্দ লাভ কৰিব পাৰি। আচল কথা হ'ল মন। মন কৰিলে অন্তৰত সকলো হতাশ, দুখ, বেদনা আঁতৰ কৰি জীৱনটো সুন্দৰ কৰি তুলিব পাৰি। প্ৰশ্ন নং 10। ব্যাখ্যা কৰা। ক. নোপোৱা মৰম পোৱাৰ আশাই যেন তাক দুৰ্বল আৰু অভিমানী কৰে। উত্তৰ: উদ্ধৃত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ড মৃণাল কলিতাৰ দ্বাৰা ৰচিত যুঁজ নামৰ গল্পটিৰ পৰা তুলি দিয়া হৈছে। পিতৃ মাতৃৰ মৰমৰ পৰা বঞ্চিত হৈ আৰু বন্ধুৰ পৰা আঁতৰি সিদ্ধাৰ্থৰ মনৰ অৱস্থা কেনে হৈছিল তাকে এই কথাফাকিৰ দ্বাৰা বুজাবলৈ চেষ্টা কৰা হৈছে। সিদ্ধাৰ্থ বুজা হোৱাৰ পৰাই দেখিছিল মাক দেউতাকৰ দুৰ্বাদল কাজিয়া, চিঞৰ বাখৰ, গালিগালাজ। হঠাৎ এদিন দেউতাকে সিহঁতক এৰি গুচি গল। মাকেও তাৰ প্ৰতি মনোযোগ নিদিয়া হল।
ইয়াৰ দুখতে লগৰীয়াৰ পৰা পইচা চুৰি কৰি চিগাৰেট হুপিবলৈ ধৰিলে। ইয়াৰ ফলত লগ সংগৰ পৰাও সি আঁতৰি থাকিবলগীয়া হ'ল। সিহঁতৰ সংগলৈ আহিবলৈ সিদ্ধাৰ্থৰ সাহস নহল। তাৰ আপোন বন্ধু নিৰ্মলেও তাৰ কি হৈছে জানিবৰ বাবে তাক বিচাৰি ফুৰিছে যদিও তাৰ পৰাও সি আঁতৰি আঁতৰি ফুৰিছে। তথাপি তাৰ অন্তৰখনে মৰম বিচাৰে, সংগ বিচাৰে। সি অনুভৱ কৰিছে সি যেন সকলোৰে পৰা আঁতৰি গৈ সকলোৰে মৰম চেনেহৰ পৰাও যেন সি আঁতৰি থাকিবলগীয়া হৈছে। সেইকাৰণে সেই নোপোৱা মৰম পোৱাৰ আশাই তাক প্ৰায় দুৰ্বল আৰু অভিমানী কৰি তুলিছিল। খ. মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো হয়তো কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য। উত্তৰ: উদ্ধৃত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ড মৃণাল কলিতাৰ দ্বাৰা ৰচিত যুঁজ নামৰ গল্পটিৰ পৰা তুলি দিয়া হৈছে। সিদ্ধাৰ্থই যে বেয়া তথা ঘৃণনীয় কাম কৰিছে এইটো সত্য। এই সত্য কামটোৰ আঁৰত যে তাৰ এক কৰুণ সত্য কাহিনীও সোমাই আছে এইটোও সত্য। এই কথা কবলৈকে এনেদৰে কোৱা হৈছে। সিদ্ধাৰ্থই লগৰীয়াৰ বেগৰ পৰা পইচা চুৰি কৰা, মাকৰ খাৰু চুৰি কৰা, ইমান কম বয়সীয়া ল'ৰা এটাই চিগাৰেট হুপিবলৈ ধৰা, ড্ৰাগছ আসক্ত হোৱা, শিক্ষকৰ চকুলৈ চাই টান কথা কোৱা আদি অতি ঘৃণনীয় কাম। এই ঘৃণনীয় কাম যে সি কৰিছিল ই সত্য, কিন্তু ঘৃণনীয় কাম কৰাৰ আঁৰত যে তাৰ এটা কৰুণ কাহিনী আছে এই কথাও সত্য। সি বুজা হোৱাৰ পৰাই দেখি আহিছিল মাক দেউতাকৰ দুৰ্বাদল কাজিয়া, চিঞৰ বাখৰ, গালিগালাজ। সি বিব্ৰত আৰু হতাশ হৈ পৰিছিল। তাৰ পিছত সিহঁতক এৰি দেউতাক কৰবালৈ গুচি যোৱাত মাকৰ পৰাও পাবলগীয়া মৰমবোৰ নোপোৱাত সি চাৰিওফালে কেৱল হতাশা আৰু শূন্যতাই দেখিবলৈ পালে। সেইকাৰণে সি শান্তি পাবলৈকে পাণ দোকানীজনৰ কুপৰামৰ্শকে ভাল বুলি ভাবি এইবোৰ ঘৃণনীয় কাম কৰিছিল। প্ৰশ্ন গ. পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাগি যোৱা সংসাৰৰ সি হৈ পৰিছিল এটা বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ। উত্তৰ: উদ্ধৃত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ড মৃণাল কলিতাৰ দ্বাৰা ৰচিত যুঁজ নামৰ গল্পটিৰ পৰা তুলি দিয়া হৈছে। এই কথাফাকিৰে সিদ্ধাৰ্থৰ এক কৰুণ চিত্ৰ দাঙি ধৰা হৈছে। সিদ্ধাৰ্থ বুজা হোৱাৰ পৰাই দেখিছিল মাক দেউতাকৰ মাজত দুৰ্বাদল কাজিয়া, চিঞৰ বাখৰ, গালিগালাজ। তাৰ পিছতেই দেউতাকে সিহঁতক এৰি কৰবালৈ গুচি গল যদিও সপ্তাহে পষকে স্কুল ছুটিৰ পিছত আহি তাক দেউতাকে লগ ধৰি চকলেট খাবলৈ দি যায়হি। সি সেইবোৰত একেবাৰে আশ্বস্ত নহয়। আনহাতে মাকৰো তাৰ প্ৰতি মৰম আৰু মনোযোগ কমি গৈছিল। মাক দেউতাকৰ মৰমৰ পৰা বঞ্চিত হৈ সি বৰ হতাশাত মনোবেদনাত ভুগিছিল। সি হৈ পৰিছিল বেপেৰুৱাভাৱে আক্ৰমণাত্মক। হয়তো মাকৰ বিৰুদ্ধেও আছিল তাৰ তীব্ৰ আক্ৰোশ। সি পাবলগীয়া মৰমবোৰ হেৰুৱাই সিহঁতৰ ভাগি যোৱা সংসাৰখনত সি হৈ পৰিছিল এটা বিদ্ৰোহী চৰিত্ৰ। হলেও তাৰ এই বিদ্ৰোহী চৰিত্ৰত এক কৰুণ চৰিত্ৰও সোমাই আছে তাৰ কৰুণ অৱস্থাটোৰ কাৰণে। ঘ. সকলো মানুহৰে জীৱনবোৰ একো একোখন যুঁজ। উত্তৰ: উদ্ধৃত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ড মৃণাল কলিতাৰ দ্বাৰা ৰচিত যুঁজ নামৰ গল্পটিৰ পৰা তুলি দিয়া হৈছে। প্ৰতি মানুহেই যে জীৱনটো সুন্দৰ কৰি চলাই যাবলৈ কঠোৰ সংগ্ৰাম বা যুঁজ কৰিবলগীয়া হয় এই কথাকে ভুল পথেৰে বাদ বুলি জীৱনটোৰ প্ৰতি বিশ্বাস হেৰুওৱা সিদ্ধাৰ্থক নিৰ্মলে কৈছিল। মাক দেউতাকৰ মৰমৰ পৰা বঞ্চিত হৈ একেবাৰে ভাগি পৰা সিদ্ধাৰ্থই নিচাসক্ত হৈ শান্তি পোৱাৰ উদ্দেশ্যে পইচা চুৰি কৰা, মাকৰ খাৰু চুৰি কৰা আদি ঘৃণনীয় কামবোৰ কৰিছিল। সি হতাশাত ভুগিছিল, খিংখিঙীয়া গহীন বেপেৰুৱা হৈছিল। জীৱনটোৱে তাক বঞ্চনা কৰা বুলি ভাবিছিল। তেতিয়া তাৰ অন্তৰংগ আপোন বন্ধু নিৰ্মলে তাক বুজাইছিল, জীৱনে কাকো প্ৰবঞ্চনা বা বঞ্চনা নকৰে। মনটো ডাঠ কৰিলে জীৱনটো পুনৰ সুন্দৰ কৰিব পাৰি। জীৱনটো চলাই যাবলৈ প্ৰতিজন মানুহেই যুঁজ কৰে, কঠোৰ সংগ্ৰাম কৰে। মন দৃঢ় হলে, ডাঠ হলে এই যুঁজত কোনো নাহাৰে। প্ৰতিজন মানুহৰ যুঁজ বেলেগ বেলেগ হব পাৰে। নিৰ্মলে কৈছিল সিও তাৰ হৈ থকা জটিল ৰোগ এটাৰ লগত যুঁজি আছে। গতিকে নিৰাশ নহৈ, হতাশ নহৈ সিদ্ধাৰ্থক ভাল পথ লবলৈ নিৰ্মলে সাহস দিছিল। প্ৰশ্ন 11. যুঁজ গল্পটোৰ শিৰোনামৰ তাৎপৰ্য বুজাই লিখা। উত্তৰ: যুঁজ গল্পটোত এজন নিচাসক্ত কিশোৰৰ মনৰ জগতখন চিত্ৰিত কৰা হৈছে। সিদ্ধাৰ্থ নামৰ সংবেদনশীল কিশোৰজনে পাৰিবাৰিক কাৰণত নিসংগতা আৰু হতাশাত ভুগি ড্ৰাগছৰ আশ্ৰয় লৈছে। কিন্তু সেই অন্ধকূপৰ পৰা উভতাই আনিবলৈ তাৰ আপোন বন্ধু নিৰ্মলে অহৰহ চেষ্টা কৰিছে, যুঁজ কৰিছে। নিৰ্মলৰ মৰম আৰু বন্ধুৰ প্ৰতি থকা দায়িত্ববোধে সিদ্ধাৰ্থক পোহৰৰ বাট দেখুৱাইছে। সৎভাৱে সৎপথত জীয়াই থাকিবৰ বাবে মন ডাঠ কৰি যুঁজিবলৈ সিদ্ধাৰ্থক সাহস আৰু প্ৰেৰণা দিছে। নিচাশক্তি এখন যুঁজৰ দৰে। নিজৰ বিৰুদ্ধে যুঁজি মানুহে ইয়াৰ পৰা মুক্ত হব পাৰে। সকলো মানুহৰে জীৱনটো এখন যুঁজৰ দৰে। এই কথা গল্পটোত প্ৰতিপন্ন কৰিব বিচাৰিছে। গল্পটোত নিৰ্মলেও যুঁজিছে নিজৰ জটিল ৰোগৰ বিৰুদ্ধে। হৰা জিকা পিছৰ কথা, কিন্তু যুঁজিবই লাগিব। এই বাৰ্তা গল্পটোৱে দিব বিচাৰিছে। এই কাৰণে গল্পটিৰ শিৰোনাম যুঁজ দিয়াটো সঠিক হৈছে।
প্ৰশ্ন 15 ডক্টৰ মৃণাল কলিতাৰ যুঁজ গল্পটোত ড্ৰাগছ আসক্ত মানুহৰ প্ৰতি কেনে ধৰণৰ মানৱীয় সঁহাৰি দেখুওৱা হৈছে বুজাই লিখা উত্তৰ ডক্টৰ মৃণাল কলিতাৰ যুঁজ গল্পটোত ড্ৰাগছ আসক্ত মানুহৰ প্ৰতি মানৱীয় সঁহাৰি দেখুওৱা হৈছে গল্পটোৰ মূল চৰিত্ৰ কিশোৰ সিদ্ধাৰ্থই পাৰিবাৰিক অশান্তিৰ কাৰণে ড্ৰাগছৰ আশ্ৰয়লৈ শান্তি পোৱাৰ সলনি এক অন্ধকূপ জগতলৈ গতি কৰা তাৰ আপোন বন্ধু নিৰ্মলে তাক ঘিণ নকৰি তাক এৰাই চলি অথবা দাবী ধমকনি নিদি গালি-গালাজ নকৰি তাক সেই ভুল পথৰ পৰা উদ্ধাৰ কৰিবলৈ অতি মৰম আৰু বুজিবলৈ চেষ্টা কৰিছে নিৰ্মলৰ আন্তৰিক প্ৰচেষ্টাত এক মানৱীয়তা প্ৰকাশ পাইছে সেই কাৰণে ইমান গহীন খিংখিঙীয়া বেপেৰুৱা হৈ পৰা সিদ্ধাৰ্থ বোলা কিশোৰজন নিৰ্মলৰ বুজনিত এটা শান্ত লৰাৰ দৰে সকলো কথা মনোযোগেৰে শুনিছে ভাল হ'বলৈ ড্ৰাগছ এৰিবলৈ সি চেষ্টা কৰিব বুলি নিৰ্মলক কথা দিছে মৰম চেনেহ আন্তৰিকতা আদি মানৱীয় গুণেৰে যে দুৰ্দান্ত আৰু অসৎ মানুহকো বশ কৰিব পাৰি এই কথা গল্পটিত দেখুওৱা হৈছে প্ৰশ্ন 16 নিচাসক্ত মানুহৰ প্ৰতি থকা মানৱীয় সঁহাৰি কেনে ধৰণৰ হ'ব লাগে নিজৰ কথাৰে লিখা উত্তৰ নিচাসক্ত মানুহৰ প্ৰতি কেতিয়াও ঘৃণনীয় ভাৱ বা তেনে মানুহক এৰাই ফুৰাৰ ভাৱ ল'ব নালাগে তেনে নিচাসক্ত মানুহৰ নিজৰ আঁৰত নিশ্চয় কৰুণ কাৰণ থাকিব পাৰে যাৰ কাৰণে সি বিব্ৰত হৈ নিচাসক্ত হৈছে গতিকে নিচাসক্ত মানুহক মৰম সহানুভূতিৰে ওচৰ চপাই মানৱীয় দৃষ্টিভংগীৰে বাৰে বাৰে চাক্ষুষ উদাহৰণ কিছুমান দাঙি ধৰি বুজাব লাগে ধৰ্মীয় অনুষ্ঠানবোৰত আলোচনাবোৰত লগত লৈ গৈ বহুৱাই সেইবোৰ শুনোৱাৰ ব্যৱস্থা কৰিব লাগে যিবোৰ কাৰণত নিচাসক্ত হ'বলৈ বাধ্য কৰাইছে সেইবোৰৰ নিৰাময়ৰ চেষ্টা কৰিব লাগে ঘৃণাই বা দাবী ধমকিয়ে কোনো সমস্যাৰ সমাধান নকৰে সকলো মানুহে মৰম চেনেহৰ বশ নিচাসক্ত মানুহ বশ কিয় নহব এনেদৰে মানৱীয় সঁহাৰি দিলে নিচাসক্ত মানুহ নিজৰ পৰা আঁতৰি শুদ্ধ পথলৈ আহিব এক্সট্ৰা কুৱেশ্যন এণ্ড এনসাৰ অৰ্থাৎ পাঠভিত্তিক অতিৰিক্ত প্ৰশ্ন উত্তৰ 1 নং ক যুঁজ গল্পটি লেখক কোন উত্তৰ ডক্টৰ মৃণাল কলিতা খ ডক্টৰ মৃণাল কলিতাৰ উপন্যাসখনৰ নাম কি উত্তৰ বকুল ফুলৰ দৰে গ ডক্টৰ মৃণাল কলিতাৰ এখনি গল্প পুথিৰ নাম লিখা উত্তৰ মৃত্যুৰ সিপাৰে ঘ এইখন স্কুলত চুৰৰ বাবে ঠাই নাই কথাষাৰ কোনে কৈছিল উত্তৰ সিদ্ধাৰ্থ নিৰ্মলহঁতৰ শিক্ষক মহেন্দ্ৰ মাষ্টৰে উঙ মহেন্দ্ৰ মাষ্টৰ গৰ্জি উঠিল কাক গৰ্জি উঠিল উত্তৰ সিদ্ধাৰ্থক প্ৰথম চাও নিৰ্মল দোকানখনৰ ফালে কিয় আগবাঢ়ি গৈছিল উত্তৰ তাৰ আপোন বন্ধু সিদ্ধাৰ্থ দোকানখনলৈ সঘনে যোৱাৰ ৰহস্য জানিবলৈ দ্বিতীয় চাও তোৰ লগত মোৰ কথা আছে কোনে কাক কৈছিল উত্তৰ নিৰ্মলে সিদ্ধাৰ্থক কৈছিল বৰ্গীয় জ তোৰ কি হৈছে মোক কবই লাগিব সিদ্ধাৰ্থ কোনে কৈছিল উত্তৰ নিৰ্মলে কৈছিল জ মহেন্দ্ৰ মাষ্টৰৰ ককৰ্ষ কঠোৰ বাক্যবানৰ মুখামুখি হ'ব পৰা ছাত্ৰজন কোন আছিল উত্তৰ সিদ্ধাৰ্থ নিয় এই বজ্জাতটো আজিও স্কুললৈ অহা নাই কোনে কাৰ কথা কৈছে উত্তৰ মহেন্দ্ৰ মাষ্টৰে সিদ্ধাৰ্থৰ কথা কৈছে মূৰ্ধন্যত স্কুল ছুটিৰ পিছত চকলেট দিবলৈ সিদ্ধাৰ্থক কোনে লগ ধৰিছিল উত্তৰ সিদ্ধাৰ্থক এৰি গুচি যোৱা দেউতাকে মূৰ্ধন্যত তুমি আৰু মোক লগ ধৰিবলৈ নাহিবা কোনে কাক কৈছিল উত্তৰ সিদ্ধাৰ্থই দেউতাকক কৈছিল মূৰ্ধন্যত দেউতাকে দিয়া চকলেটৰ কাগজবোৰ সিদ্ধাৰ্থই ক'ত ভৰাই থৈছিল উত্তৰ তাৰ পেন্সিল বক্সত মূৰ্ধন্যত সিদ্ধাৰ্থই মাকৰ খাৰুযোৰ কিয় চুৰি কৰিছিল উত্তৰ ড্ৰাগছ সেৱন কৰাৰ বাবে পইচা গোটাবলৈ মূৰ্ধন্য সিদ্ধাৰ্থই মাকৰ খাৰুযোৰ চুৰ কৰি কাক দিছিলগৈ উত্তৰ পান দোকানীজনক দন্ত্যত শুন কাম নাথাকিলে ইয়ালৈ আহি বিৰক্ত নকৰিবি কোনে কাক কৈছিল উত্তৰ পান দোকানীজনে নিৰ্মলক কৈছিল দন্ত্যথ সাধু কথা শুনি খুব ভাল পাইছিলো জানো পিছে সাধু কথা কবলৈহে কোনো নাই কোনে কাক এনেদৰে কৈছে উত্তৰ সিদ্ধাৰ্থই তাৰ আপোন বন্ধু নিৰ্মলক কৈছে দন্ত্যদ সমস্যা এটাৰ পৰা পলাই নিচাসক্ত হৈ তই একো ভাল কাম কৰা নাই বৰং নতুন সমস্যা এটাহে বহাই ললি কোনে কাক কৈছিল উত্তৰ নিৰ্মলে তাৰ নিচাসক্ত বন্ধু সিদ্ধাৰ্থক কৈছিল প্ৰিয় ছাত্ৰ ছাত্ৰীসকল এই পাঠৰ প্ৰশ্ন উত্তৰ ইমানতে শেষ হৈছে অন্য পাঠৰ প্ৰশ্ন উত্তৰৰ বাবে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা লাইক কৰি দিলে আমি অলপ উৎসাহ পাওঁ আজিলৈ এৰিছো ধন্যবাদ